আচ্ছা এইটো আর পাশে এই যে বেলেগ বেলেগ লোক আছে না ও ভাই ওজনৰ ক্যামেৰাম্যান স্বৰ্ণজয়ন্তী বৰ্ষৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনৰ এটা সুখবৰ যে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ নিজৰ এটা ভৱন নিৰ্মাণ সম্পূৰ্ণ হ'ল। এয়া সম্ভৱ হৈ উঠিল ভাৰত চৰকাৰৰ বৈদেশিক আৰু বস্ত্ৰ দপ্তৰৰ মন্ত্ৰী লগতে ৰাজ্যসভাৰ সাংসদ 50 বছৰ বহু জ্যেষ্ঠৰ যথেষ্ট অৰিহণা আছে আৰু আজিৰ দিনটো আমাৰ কাৰণে সুখবৰ যিহেতু তিনিচুকীয়া জিলা সাংবাদিক সন্থাই আজিৰ দিনটোত 50 বছৰ সম্পূৰ্ণ কৰিছে আৰু এই 50 বছৰ সম্পূৰ্ণ কৰা দিনটোত আমি তিনিচুকীয়া জিলা সাংবাদিক সন্থাই নতুন এটা ভৱন আমি পাইছোঁ লাভ কৰিছোঁ আৰু তাৰ বাবে আমি প্ৰথমে এই ভৱনটো নিৰ্মাণ কৰিবৰ কাৰণে পুঁজি আবণ্টন দিয়া ভাৰত চৰকাৰৰ বৈদেশিক আৰু বস্ত্ৰ দপ্তৰৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতৰ এই প্ৰাধান্যতাৰ বাবে। এইটো 50 বছৰ গৰকা এই জিলা সাংবাদিক সন্থাৰ শতাধিক সদস্যৰে গঠিত এটা শক্তিশালী অনুষ্ঠান, জিলাখনৰ ভিতৰত এটা শক্তিশালী অনুষ্ঠান। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ কাম কাজৰ যি গতিশীলতা এই ভৱনে নিশ্চিতভাৱে কৰিব। এটা ভৱন নহয় আচলতে আমাৰ এই ভৱনটোৰ জৰিয়তে আমি এটা সামূহিক শক্তিৰ ৰূপত আমি কাম কৰিব পাৰিম। সাংবাদিকৰ ন্যায্য প্ৰাপ্যৰ সংগ্ৰামখনক আমি অধিক ত্বৰান্বিত কৰিব পাৰিম। সাংবাদিকৰ সমস্যা অভাৱ অভিযোগসমূহৰ বুজ লোৱাৰ ক্ষেত্ৰত আমাৰ এই ভৱনে এটা নিশ্চিতভাৱে আমাক এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। যিহেতু ইয়াৰ লগতে লগে লগে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছে যে ভৱনৰ যথেষ্ট সম্প্ৰসাৰণ হ'ব, যথেষ্ট আমাৰ ভূমি আছে, আমি ভৱিষ্যত সময়ত যথেষ্ট পৰিকল্পনা কৰি ৰাখিছোঁ যাতে ভৱনটোক আৰু অধিক সম্প্ৰসাৰণ কৰিব পৰা যায়। ওপৰৰ মহলত যাতে আমি এটা ভালকৈ সভাগৃহ নিৰ্মাণ কৰিব পাৰোঁ, এনেধৰণে পুথিভঁৰাল নিৰ্মাণ কৰিব পাৰোঁ, অতিথিশালা নিৰ্মাণ কৰিব পাৰোঁ, যাতে ৰাজ্যখনৰ বেলেগ কোনোবা এজন সাংবাদিক আহিলে আমি যাতে তেখেতক আতিথ্য দিব পাৰোঁ বা জিলাখনৰ কোনোবা ভিতৰুৱা অঞ্চলৰ লোক এজন আহিলে সাংবাদিক এজন আহিলে যাতে তেখেতে ইয়াত তেখেতে থাকিব পাৰে। এই ব্যৱস্থাখিনি আমি কৰিব লাগিব। গতিকে ভৱিষ্যত সময়ত এই ভৱনটোৱে মই ভাবোঁ যে আৰু অধিক সম্প্ৰসাৰিত হ'ব আৰু জিলাখনৰ সাংবাদিকৰ কাৰণে মই ভাবোঁ আজিৰ দিনটো এটা আশাৰ বতৰা। নিজে এগৰাকী সাংবাদিক আছিলোঁ আৰু এইখন মোৰ গৃহ জিলা তিনিচুকীয়া। ইয়াত আমাৰ তিনিচুকীয়া জিলা সাংবাদিক সন্থাই 50 বছৰ উদযাপন কৰিছে। এইটোতো সোণালী জয়ন্তী বৰ্ষ আৰু সোণালী জয়ন্তী বৰ্ষত মোৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰ পৰা 25 লক্ষ টকাৰে এটা আটক ধুনীয়া গৃহ নিৰ্মাণ কৰা হৈছে। আমাৰ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ এইটো গৃহ প্ৰেছ ক্লাব। গতিকে মই নিজেই সাংবাদিক হিচাপে গৃহ জিলা হিচাপে বা ইয়াৰ যিসকল জ্যেষ্ঠ সাংবাদিকৰ পৰা সকলোৱে মোৰ চিনাকি আৰু সমগ্ৰ অসমৰ সিঁচৰতি প্ৰতিগৰাকী সাংবাদিকে মোৰ বাবে পৰম শ্ৰদ্ধেয়। কেৱল সাংবাদিক বুলি নহয়, সাংবাদিকতা হ'ল পবিত্ৰ এটা পেচা। গতিকে এটা খুব সুন্দৰ দিন আৰু মোৰ ভাল লাগিছে। একেবাৰে 80 জ্যেষ্ঠজনৰ পৰা একেবাৰে অনুজ নতুনকৈ কেমেৰা লোৱা বা বোম লোৱা অনুজ সাংবাদিকলৈকে সকলো আজি একত্ৰিত হৈছে উখল মাখল পৰিৱেশ। সোণালী জয়ন্তী বৰ্ষত আমাৰ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ বাবে মোৰ কিঞ্চিত মানৰ অৱদানে যেতিয়া সকলোৰে মুখত এটা হাঁহি বিৰিঙাইছে, এটা স্থায়ী গৃহ নিৰ্মাণ হৈছে। গতিকে আমি ভাবোঁ মই নিজেই আচলতে মইহে ধন্যবাদ জনাইছোঁ যে মই এই সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংযুক্ত হ'বলৈ পালোঁ এটা সুন্দৰ গৃহৰ উপহাৰ দি। এটা ভাল সময়ত আহিছে আপুনি, বৰ গুৰুত্বপূৰ্ণ বিষয় যে যোৱাকালি অসম বিধানসভাত জনজাতিকৰণৰ আহিছে, এতিয়া আপোনালোকৰ সংসদলৈ যাব। ইয়াত এটা খুব সুন্দৰ সময়ত আপুনি ঠিকেই কৈছে। পৰহিৰ দিনটো আছিল আমাৰ সমগ্ৰ অসমৰ বাবে গুৰুত্বপূৰ্ণ দিন। 200 বছৰ যি ইষ্ট ইণ্ডিয়া কোম্পানী, ব্ৰিটিছ ৰাজ বা তাৰ পৰৱৰ্তী সময়ত কংগ্ৰেছলৈকে কেৱল শাসন আৰু শোষণৰ বলি হোৱা আমাৰ চাহ জনগোষ্ঠীসকলে 200 বছৰৰ পিছত তেওঁলোকৰ নিজৰ যি ভূমি, সেই ভূমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে আজি তাৰ সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰিছে। 3,33,000তকৈ অধিক পৰিয়াল লাভান্বিত হ'ব। 200 বছৰ পৃথিৱীত তেনেকুৱা হোৱা নাই যে 200 বছৰ নিজৰ ভূমিৰ ওপৰত থকা বিচাৰ কৰাৰ অধিকাৰ নাছিল। সেই ভাল খবৰটোৰ পিছত উত্তৰা পৰিকৈ আৰু এটা অতি সুন্দৰ খবৰ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে এই ৰাজ্য চৰকাৰখনে বিভিন্ন সময়ত প্ৰতিটো পক্ষৰ সৈতে আলোচনা কৰি আছিল যদিও বিভিন্ন কাৰণত সেইটো ফলপ্ৰসূ হোৱা নাছিল যদিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে এতিয়া তাৰ সমাধান সূত্ৰ উলিয়াই কালি সদনত তাৰ প্ৰতিবেদন দাখিল কৰিলে আৰু ই কেন্দ্ৰ চৰকাৰলৈ যাব। আমি সম্পূৰ্ণ ইতিবাচকভাৱে আশা কৰোঁ যে আমি
নিশ্চিতভাৱে 6 জনগোষ্ঠী এই জনজাতিকৰণ পাম। বাকী এতিয়া থকা জনজাতিবিলাকৰ 1.00001 যাতে হানিবিঘিনি নহয়, তেওঁলোকৰ লাভ কৰি থকা সুবিধা ইত্যাদিৰ পৰা বঞ্চিত নহয়, সেই দৃষ্টিৰে আচলতে এইখন দিয়া হৈছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চিতি প্ৰদান কৰিছে যে যিয়ে হ'ব বৰ্তমানৰ এছ টিসকলৰ 1 বিন্দু ক্ষতি নোহোৱাকৈ হ'ব। গতিকে সকলোৰে বাবে উইন উইন চিটুৱেশ্যন, আৰু আমি ভাবোঁ এইটো এটা ঐতিহাসিক মুহূৰ্ত। আৰু বিৰোধীক এটাই অনুৰোধ কৰিছোঁ, যিটো আপোনালোকে বিগত 60-70 বছৰ দিব নোৱাৰিলে, সেই বস্তুটো এতিয়া নতুনকৈ এটা ইতিবাচক চিন্তাৰে ভালকৈ এটা আগবঢ়াই নিয়া হৈছে। আপোনালোকে তাত এতিয়া বেলেগ প্ৰপেগেণ্ডা কৰি ভুল কথা প্ৰচাৰ নকৰিব, ভায়ে ভায়ে আপোনালোকে বিবাদ আৰু বিতৰ্ক তথা সংঘাতৰ সৃষ্টি নকৰিব। আপোনালোকে নোৱাৰিলে, আমাৰ বিজেপি চৰকাৰে পাৰিছে। ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছ ৰাজৰ শোষণ শাসনৰ পৰা কংগ্ৰেছলৈকে নোৱাৰিলে, আজি আমাৰ বিজেপি চৰকাৰে মোদী ডাঙৰীয়াৰ সহযোগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে 200 বছৰ ভিতৰত চাহ বাগিচা লোকক মাটিখিনি দিছে। সেইবিলাক আপোনালোকে নোৱাৰিলে স্বীকাৰ কৰি লওক, কিন্তু এতিয়া এই সুন্দৰ পৰিৱেশ আপোনালোকে কলুষিত নকৰিব। মই বিৰোধীক আজিৰ দিনটোত সেইটোৱে আহ্বান জনাইছোঁ। আপোনালোকে নিজৰ কাম কৰি যাওক, আমি কাম কৰি যাম। গতিকে আমি এনেধৰণে ৰাজ্যক সেৱা কৰি যাম। আপোনালোকে সমালোচনা কৰাৰ অধিকাৰ আছে, কৰি যাওক, কিন্তু পৰিৱেশ বিনষ্ট কৰিবলৈ কেতিয়াও চেষ্টা নকৰিব। আজিৰ দিনত এইটোৱে পি আৰু ভিৰ ভিতৰত যিহেতু সকলো পক্ষই ভাবি সকলো পক্ষৰ লগত কথা পাতি কৰা হৈছে। এটা বেলেগ ঠাইটোতো এইচ আৰু পি নাই, এছ টি হিলছ এছ টি প্লেচ ভাৰতৰ ক'তো নাই। অসমখন সুকীয়া প্ৰদেশ, গতিকে অসমত তেনেকুৱা ধৰণৰ সমাধান উত্তৰৰ কাৰণে কৰা হৈছে। একেবাৰে গেঠালা মাৰি থকাতকৈতো এটা সমাধানৰ পথ লাগিব। একেবাৰে একো নোহোৱাতকৈ, যিটো কংগ্ৰেছে কোনোদিন চিন্তাই নকৰিলে, সেই গেঠালা মাৰি থকা বস্তুটোৰ শুদ্ধ সমাধানৰ বাবে এটাতো পথ লাগিব। গতিকে সকলোবিলাক আমি অপেক্ষাৰ ভাল হ'ল। কালি দিনটো খুব শুভ দিন সমগ্ৰ অসমবাসীৰ বাবে, এছ টিসকলৰ বাবেও, এছ টি যিসকলে পাবলগীয়া আছে তেওঁলোকৰ বাবে, কাৰণ কাৰো হানি বিঘিনি নোহোৱাকৈ এই কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৰিছে। কেন্দ্ৰীয় চৰকাৰে দিয়াৰ পিছত কেন্দ্ৰ চৰকাৰৰ বিভিন্ন আলোচনা হ'ব, তাৰপিছত বিভিন্ন সাংবিধানিক পথ ইত্যাদিৰ পিছত আমি নিশ্চিতভাৱে, মই নিজেও এগৰাকী আহোম, গতিকে মইতো আশা কৰিছোঁ যে